পুনৰ ৰাজ্যত নিষিদ্ধ হল মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ তীৰ্থনগৰী হাজোত তীব্ৰ প্ৰতিক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান কোনো কাৰণতে এতিয়াৰে পৰা অনুষ্ঠিত কৰিব নোৱাৰিব মহ যুঁজ আৰু বুলবুলি চৰাই যুঁজ পেটা ইণ্ডিয়াই দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দান আদালতত প্ৰকাশ পাইছিল বন্যপ্ৰাণীৰ ওপৰত চলা অকথ্য নিৰ্যাতনৰ তথ্য পেটা ইণ্ডিয়াই আদালতত প্ৰকাশ কৰিছিল কেতবোৰ ভয়ংকৰ তথ্য মাঘ বিহুৰ দিনা অনুষ্ঠিত হৈছিল এই বুলবুলি চৰাই যুঁজ আৰু মহ যুঁজ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তীৰ্থনগৰী হাজোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাজো মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে পেটা ইণ্ডিয়া নামৰ সংগঠনটোৱে ন্যায়ালয়ক ভুল তথ্য দাঙি ধৰিছে বুলি অভিযোগ আনিছে মন্দিৰ পৰিচালনা সমিতিয়ে উল্লেখযোগ্য যে যোৱা বছৰ চৰকাৰৰ এছঅপি মতে অনুষ্ঠিত হৈছিল বুলবুলি চৰাই যুঁজ এটা গোটেই বিষয়টো চৰকাৰলৈ ঠেলি দিলে মন্দিৰ পৰিচালনা সমিতিয়ে আমি অকণমান আগত গম পালোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পুনৰ মহ যুঁজ আৰু বুলবুলি খেল নিষিদ্ধ কৰা বুলি কিন্তু এইটোৱে আচলতে আমাক সদায় মনত দুখ দিয়ে কাৰণ এই খেলবিধৰ লগত হাজোবাসীৰ এটা আৱেগ জড়িত হৈ আছে কিন্তু ঘটনাটো হ'ল আদালতৰ ৰায় আমি মানি ল'বই লাগিব কিন্তু তাৰ লগতে এইটোও ক'ব বিচাৰোঁ যে যোৱাবেলি উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰে এছঅপি জাৰি কৰি আমাক খেল অনুষ্ঠিত কৰিবলৈ দিছিল আৰু এই খেলখন ইনভেষ্টিগেশ্যনৰ কাৰণে অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বৰ্গ ইয়াত উপস্থিত হৈছিল তেখেতসকলে আমি এছঅপি মানিছোঁ নে মানা নাই পুংখানুপুংখভাৱে চাইছিল আৰু আমি অসম চৰকাৰৰ এছঅপি মানি খেল অনুষ্ঠিত কৰিছিলোঁ কোনো চৰাইৰ ক্ষেত্ৰত ক্ৰুৱেলিটি হোৱা নাই কোনো অসুবিধা হোৱা নাই তেনে ক্ষেত্ৰত আকৌ পেটাই এটা মিছা অভিযোগ দিয়া বুলি এইকাৰণে ক'ম যে এই নিমাখিত চৰাইৰ ওপৰত ক্ৰুৱেলিটি হোৱা বুলি কৈছে এইটো কিন্তু সম্পূৰ্ণ মিছা কথা তেওঁলোকে ইয়াত নিজে ইনভেষ্টিগেশ্যন কৰক অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বৰ্গই যেনেকৈ ইয়াত ইনভেষ্টিগেশ্যন কৰিছে তেওঁলোকেও পেটাৰ যিসকল বিষয়ববীয়া তেখেতসকল দিল্লীৰ পৰা ইয়ালৈকে আহক আহি এই খেলটো উপভোগ কৰক মিছা কিছুমান অভিযোগেৰে এই খেলবিধ বন্ধ কৰিব নালাগে কাৰণ কিয় মহামান্য উচ্চতম ন্যায়ালয়ে এক ৰায় দিছিল যে যিবিলাক পৰম্পৰাগত খেল বা ধৰ্মীয় উৎসৱৰ লগত জড়িত খেল সেইবোৰ যিবিলাক ৰাজ্য চৰকাৰক ব্যৱস্থা ল'বলৈ দিছিলে আৰু আমাৰ এই বুলবুলি খেলখন সম্পূৰ্ণ ধৰ্মীয় ভিত্তিক কাৰণ কিয় মাঘ বিহুৰ দিনা ভগৱান হয়গ্ৰীৱ মাধৱে এই খেলখন উপভোগ কৰে বুলি এটা লোকবিশ্বাস আছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে অসম চৰকাৰে আমাক অনুষ্ঠিত কৰিবলৈ দিছিল গতিকে আমি এতিয়া ন্যায়ালয়ৰ ৰায় সদায় মানো কিন্তু তাৰ লগত অসম চৰকাৰে কি সিদ্ধান্ত লয় আমি সেইটোলৈ অপেক্ষা কৰিম কাৰণ অসম চৰকাৰে আমি এছঅপি ভায়োলেট কৰিছোঁ নেকি সেইটো নিশ্চয় তেখেতসকলে জনাব গতিকে তেখেতসকলে যিটো নিৰ্দেশ জাৰি কৰে আমি সেইমতে খেল অনুষ্ঠিত কৰিম কাৰণ খেল আমি কিন্তু অনুষ্ঠিত কৰিম এইকাৰণে যে আমাৰ বিশ্বাস আছে যে এই খেলবিধত চৰাইৰ কোনো ক্ৰুৱেলিটি নহয় কোনো নিৰ্যাতন নহয় গতিকে আমি ভাবোঁ হয়গ্ৰীৱ মাধৱক এই খেলখন আমি দেখুৱাব পাৰিম 10টা বছৰ বন্ধ হৈ আছিল ইতিমধ্যে আমি আদালতৰ ৰায় মানি 2015 চনৰ পৰা খেল বন্ধ ৰাখিছিলোঁ কিন্তু আদালতৰ ৰায়ৰ ভিত্তিত অসম চৰকাৰে এছঅপি জাৰি কৰাৰ কাৰণেহে আমি খেলখন অনুষ্ঠিত কৰিছিলোঁ আমি মহামান্য উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ক আমি কেতিয়াও ভায়োলেট নকৰোঁ তেখেতসকলৰ নিৰ্দেশ আমি মানো কিন্তু এতিয়া কথা হ'ল চৰকাৰৰ পৰা কি নিৰ্দেশনা আহে সেইটো চাবলগীয়া হ'ব পেটাই আচলতে ভুল তথ্য দাখিল কৰিছে নেকি পেটাই কিছুমান ভুল তথ্য দাখিল কৰা বুলি এইকাৰণে ক'ব পাৰোঁ যে আমাৰ এই চৰাইৰ ওপৰত কেতিয়াও নিৰ্যাতন হোৱা নাই আৰু নহয় আৰু এটা বাৰ্তা যায় যে মানুহ আৰু বন্য চৰাইবিলাকৰ মাজত যিটো সম্প্ৰীতি হ'ব লাগে যিটো এটা আৱেগ জড়িত হ'ব লাগে এইটো ইয়াত এটা নিদৰ্শন হিচাপে পৰিগণিত হয় এইকাৰণে যে খেল শেষ হোৱাৰ পিছত সেই চৰাইবিলাকক সুন্দৰকৈ আলফুলকৈ এৰি দিয়া হয় আকাশলৈ আৰু চৰাইবিলাক এনেকুৱা হয় যে মানুহৰ সংস্পৰ্শৰ পৰা তেওঁলোক আঁতৰি যাব নোখোজে মানুহৰ লগতে থাকিব খোজে কিন্তু উপায় নাই আমি চৰাইবোৰক আকাশত উৰাই দিওঁ হানি বিঘিনি হ'বলৈ নিদিওঁ আপোনালোকে খেল পাতিব আমি খেল সময়ে কি কয়
কাৰণ অসম চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব অসম চৰকাৰে যদি নিৰ্দেশ কৰে যে SOP জাৰি কৰি হ'লে নিৰ্দেশ কৰিলে আমি খেল ইতিমধ্যে আপোনাৰ সাজুৱে হৈছিল খেল পাতিব আমাৰ সম্পূৰ্ণ সাজু হৈছে আৰু এনেকুৱা সময়ত এই নিৰ্দেশবোৰ আহিব ধৰে যি সময়ত খেল অনুষ্ঠিত জানুৱাৰী মাহৰ নিৰ্দিষ্ট স্পেচিফিক এটি দিনতহে হয় মাঘ বিহুৰ দিনাই হয় আৰু তেতিয়া এই হাহাকাৰবিলাক আৰম্ভ কৰে এইটো কিন্তু ভাল কথা নহয় ইতিমধ্যে চৰাই খেলৰ মানুহবোৰে চৰাইবিলাক কেনেকৈ কি কৰিব কেনেকৈ তেওঁলোকে আনিব এইবিলাক ইতিমধ্যে সাজু কৰি উঠিছে সাজু হৈ উঠিছে আপোনালোকৰ মনত দুখ দিছে নিশ্চয় এইটো নিশ্চয় এইটো দুখ পাবলগীয়া কথা অহাকাইলৈ হাজোবাসীয়ে এইটো বহুত দুখ প্ৰকাশ কৰিব আপোনালোকে অহাকাইলৈ গমেই পাব আপোনাৰ নামটো মোৰ নাম দ্বিজেন ভৰালী আপোনাৰ সম্পাদক বুলবুলি চৰাই খেল পৰিচালনা সমিতিৰ সম্পাদক আৰু মন্দিৰ পৰিচালনা সমিতিৰ সদস্য নিৰ্বাচিত সদস্য হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম